হে মোৰ ইউটিউবৰ বন্ধু বান্ধৱীসকল আপোনালোকে যে কমেণ্ট কৰিছিলে 3-4 মাহমান হৈ গ'ল ভিডিঅ' আপডেট নতুন পোৱা নাই কিয় বুলি। তো গাইজ মই ঘৰত এটা কিবা কামত ফচি আছিলোঁ। কি কাম গাইজ আজি অকণমান আপোনালোকে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গাইজ 3-4 মাহমান হৈ গ'ল, আপোনালোকে হয়তো জানে যে মোৰ একেবাৰে কণ্টেণ্ট নতুন পোৱা নাই আপোনালোকে। তো গাইজ 3-4 মাহমান ইউটিউবত একেবাৰে টাইম দিয়া নাই আমি, কিয় বহুতখিনি আমাৰ কাম হৈ গ'ল ইউটিউব এৰি। আৰু কি কাম কৰিলোঁ আমি 3-4 মাহ ভিতৰত আপোনালোকে অকণমান দেখাম বুলি ভাবিছোঁ। ব'লা বেছি দেৰি নকৰোঁ। তো গাইজ সেইফালে আপোনালোকে চাব পাইছে 2-3 মাহমান আমাৰ ভিডিঅ' নিদিয়া ইউটিউবত ৰিজনটো হৈ পেলাই আপোনালোকে চাব পাইছে গাইজ, মানে ঘৰত কামত পূৰা বিজি আছোঁ গাইজ, মানে সেইটো কাৰণে গাইজ মানে ভিডিঅ' চিডিঅ' দিবলৈ পৰা নাই। আপোনালোকে চাব পাইছে আৰু আমাৰ মানে গাইজ মানে বহুতখিনি কাম হৈ গৈছে এতিয়াও গাইজ, মানে 80% গাইজ মানে তলৰ কাম আছে। যিহেতু আপোনালোকে চাব পাইছে এই চাইটৰ বিমটো মৰা হৈ গ'ল আৰু গাইজ মানে মাজৰ বিমটো অকণমান মৰা হৈছে আৰু চাইটৰ বিমটো মাৰিব আছে আৰু বহুতখিনি কাম আছে মানে গাইজ মানে আমাৰ। তো আপোনালোকে এবাৰ চেক মাৰক। ইমানখিনি কাম কৰিব গাইজ, বহুতখিনি কষ্ট কৰিবলগীয়া হ'ল। 100ৰ ভিতৰত 20% কাম হৈছেহে আৰু গাইজ বহুতখিনি কাম কৰিবলগীয়া আছে আৰু বহুতখিনি কষ্ট কৰিবলগীয়া আছে। আমাৰ লিখীয়া গাইজ মিডল ক্লাছবিলাক সৰু সুৰা কাম কৰিব ভাবিবলগীয়া হয় গাইজ। বহুতখিনি সাহস জোৰাব লাগে গাইজ। আৰু গাইজ এই সাহসবিলাক আপোনালোকৰ পৰা পাইছোঁ মই। তো আপোনালোকে এনেকুৱাই মৰম পিয়াৰ আৰু ছাপোৰ্ট দি যাব, কি ক'ম আৰু ক'বলৈ একো ভাষা নাই। আৰু গাইজ আপোনালোকৰ কাৰণে আমাৰ চেনেলখন নাম চেঞ্জ কৰি দিলোঁ, অকণমান সৰু কৰি দিলোঁ। যিহেতু গাইজ আগত বহুত ডাঙৰ আছিলে নামখন গাইজ, মানে কোনো বিচাৰি ফটককৈ নাপাইছিলে, কিন্তু এতিয়া চবেই পাই যায়। আপোনালোকে ইউটিউবত বা ফেচবুকত গ'লে মাকুম একে ব্লগ মাৰিলেই মানে আপোনালোকে পাই যাব। লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলখন আৰু অকণমান ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। তো আজি দিছোঁ ভিডিঅ'টো ইয়াৰ পৰাই। বাই বাই। আৰু নতুন ভিডিঅ' টাইম ওলাই আপোনালোকে দিবলৈ চেষ্টা কৰিম।